নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ভিউছৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত জিএনএম নাৰ্ছিঙৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে চেনেল পেজৰ পৰা বা প্লেলিষ্টৰ পৰা চাই ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে বেছি দিন নাই, 14 জুলাই তাৰিখে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো আছে। তো মাজত আৰু কেইটামান দিন আছে। তো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। কুৱেশ্যন 1, উদ্ভিদৰ দেহত পৰিবহনত কি কলা জড়িত হৈ থাকে? অপশ্যন এ জাইলেম আৰু ফ্লোয়েম, অপশ্যন বি কেৱল জাইলেম, অপশ্যন চি কেৱল ফ্লোয়েম আৰু অপশ্যন ডি এবিধো নহয়। ইয়াৰ উত্তৰ হৈছে অপশ্যন এ জাইলেম আৰু ফ্লোয়েম। তো লাষ্ট আছামিছ মিডিয়ামৰ ভিডিঅ'টোত ইয়ালৈকে আহিছিল। তো নেক্সট এতিয়া বাকীখিনি আলোচনা কৰোঁ। কুৱেশ্যন 2, প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্য দ্ৰব্য আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয় সেই তন্ত্ৰটোৰ নাম? অপশ্যন এ পৌষ্টিক তন্ত্ৰ, অপশ্যন বি পৰিবহন তন্ত্ৰ, অপশ্যন চি ৰেচন তন্ত্ৰ আৰু অপশ্যন ডি শ্বসন তন্ত্ৰ। তো ইয়াৰ উত্তৰ হৈছে অপশ্যন বি পৰিবহন তন্ত্ৰ। কুৱেশ্যন 3, চিষ্টেমিক ধমনীয়ে মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰ পৰা তেজ ওলাই যায়? অপশ্যন এ সৌলিন্দ, অপশ্যন বি সৌনিলয়, অপশ্যন চি বাহুলিন্দ আৰু অপশ্যন ডি বাহুনিলয়। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি বাহুলিন্দ। কুৱেশ্যন 3, মিট্ৰেল ভাল্ভ ক'ত থাকে? অপশ্যন এ সৌ আৰু বাহুলিন্দৰ মাজত, অপশ্যন বি সৌ আৰু বাহুনিলয়ৰ মাজত, অপশ্যন চি সৌনিলয়ৰ মাজত আৰু অপশ্যন ডি বাহুলিন্দ আৰু নিলয়ৰ মাজত। তো ইয়াৰ উত্তৰটো হৈছে বাহুলিন্দ আৰু নিলয়ৰ মাজত। তো মিট্ৰেল ভাল্ভক আন এটা নাম বাইকাস্পিড ভাল্ভ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, তেজৰ কোনটো চেতকণাই এণ্টিবডি সৃষ্টি কৰে? অপশ্যন এ নিউট্ৰফিল, অপশ্যন বি লিম্ফোচাইট, অপশ্যন চি মনোচাইট আৰু অপশ্যন ডি বেছোফিল। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি লিম্ফোচাইট। নেক্সট কুৱেশ্যন, মানুহৰ তেজৰ প্লাজমা আৰু ৰক্ত কণাৰ অনুপাত? তো এইটো কুৱেশ্যন লাষ্ট ভিডিঅ'ত আপোনালোকক ভালকৈ এক্সপ্লেইন কৰি দিছোঁ। অপশ্যন এ 50-50, অপশ্যন বি 60% 40%, অপশ্যন চি 55%:45% আৰু অপশ্যন ডি 45%:55%। তো এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব। তো নেক্সট কুৱেশ্যন, কোনটো শ্বেত ৰক্তকণিকাই দানাবিহীন? অপশ্যন এ নিউট্ৰফিল, অপশ্যন বি মনোচাইট, অপশ্যন চি বেছোফিল আৰু অপশ্যন ডি ইয়'চিনোফিল। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি মনোচাইট। তো যদি আপোনালোকে এতিয়ালৈকে জিএনএম নাৰ্ছিঙৰ ই বুক কেইখন লোৱা নাই তেনেহ'লে ই বুক কেইখন লৈ ল'ব। এই ই বুক কেইখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। ইয়াতে 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। তো ডেছক্ৰিপশ্যনত বা ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকক হোৱাটছআপত কণ্টেক্ট কৰি এই ই বুক কেইখন লৈ ল'ব পাৰে। আৰু এই ই বুক কেইখনত 2022ৰ মেমৰি বেছ কুৱেশ্যন এনচাৰো দিয়া আছে। তো এক্সামলৈ বেছি দিন নাই, সোনকালে ই বুক কেইখন লৈ ল'ব। তো নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো অন্ধ্ৰই প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? অপশ্যন এ স্নায়ুতন্ত্ৰ, অপশ্যন বি ৰক্ত সঞ্চালন তন্ত্ৰ, অপশ্যন চি শ্বাসতন্ত্ৰ আৰু অপশ্যন ডি প্ৰজনন তন্ত্ৰ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন 1 স্নায়ুতন্ত্ৰ। নেক্সট কুৱেশ্যন, দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে? অপশ্যন এ হৰমন, অপশ্যন বি উৎসেচক, অপশ্যন চি প্লাজমা আৰু অপশ্যন ডি ভিটামিন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি প্লাজমা। নেক্সট কুৱেশ্যন, হৰমন এবিধ অপশ্যন এ ৰাসায়নিক বাহক, অপশ্যন বি উৎসেচক, অপশ্যন চি উপজাত দ্ৰব্য। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ৰাসায়নিক বাহক। নেক্সট কুৱেশ্যন, তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটো শৰীৰৰ গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত? অপশ্যন এ পিটুইটাৰী, অপশ্যন বি থাইৰয়ড, অপশ্যন চি অগ্নাশয় আৰু অপশ্যন ডি শুক্ৰাশয়। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি অগ্নাশয় গ্ৰন্থি। নেক্সট কুৱেশ্যন, তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? অপশ্যন এ হাঁওফাঁও, অপশ্যন বি যকৃত, অপশ্যন চি অন্ত্ৰ আৰু অপশ্যন ডি প্লীহা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি যকৃত। নেক্সট কুৱেশ্যন, তেজৰ পৰা বৰ্ধিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱিত হয়? অপশ্যন এ গ্ল'মেৰুলাছ, অপশ্যন বি বমেন সম্পূৰ্ণ, অপশ্যন চি দূৰৱৰ্তী নলিকা আৰু অপশ্যন ডি
হেনৰীৰ লোভ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ গ্ল'মেৰুলাছ। আজিৰ লাষ্ট কুৱেশ্যন, তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ? অপশ্যন এ মধ্য মস্তিষ্ক, অপশ্যন বি চেৰিবেলাম, অপশ্যন চি প্ৰমস্তিষ্ক আৰু অপশ্যন ডি মেডুলা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি প্ৰমস্তিষ্ক। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাই ল'ব। তো যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।